ছাত্ৰ সন্থাৰ আহ্বানত আজি গোটেই অসম জুৰি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি অনশনস্থলীৰ পৰা পুনৰবাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব। ভাৰত বাংলা সীমান্ত চিল কৰিব লাগিব। সীমান্তত অবৈধ বাংলাদেশীক দেখুৱাই মাত্ৰ গুলিয়াই নিৰ্দেশ প্ৰদান কৰিব লাগিব। NRC প্ৰস্তুত কৰিব লাগিব নতুনত্বভাৱে। একে সময়তে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰতিটো বিষয় যাতে ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগিব। একে সময়তে কাখন অসমৰ পৰা বাতিল কৰিব লাগিব। অসমৰ খিলঞ্জীয়া মানুহ অসমৰ ৰাইজে কেতিয়াও মনা নাছিল, এইটো কথা স্পষ্ট। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি যদি বাক্সাৰ কাৰণে কাখন বেয়া, নলবাৰীৰ কাৰণে কাখন কেনেকৈ ভাল, যদি কাৰ্বি আংলঙৰ কাৰণে কাখন বেয়া, আজি হোজাইৰ কাৰণে কাখন কেনেকৈ ভাল, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে যদি বেয়া, অসমৰ কাৰণে কেনেকৈ ভাল হ'ল। আৰু অসমৰ ৰাইজে কেতিয়াও নামানে। অসমৰ ৰাইজে এইটো কথা স্পষ্ট যে অবৈধ বাংলাদেশী চৰণীয়া পথাৰ অসম নহয়। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমান যদি তেওঁলোকৰ অবৈধ বাংলাদেশীৰ প্ৰতি মৰম, তেখেতসকলে গুজৰাটৰ সংস্থাপন কৰক। কাৰণ অসম আন্দোলন হৈছিল, অসম আন্দোলনৰ 860 গৰাকী শ্বহীদ হৈছিল, বহু মানুহ নিৰ্যাতিত পংগু হৈছিল আৰু ঐতিহাসিক অসম চুক্তি হৈছিল। আৰু অসম চুক্তিমতে অসমৰ বিদেশী সমস্যা সমাধান কৰিব, অসম চুক্তি ৰূপায়ণ কৰিব লাগিব। অকল মাত্ৰ নিৰ্বাচনৰ সময়ত চমক দেখুৱাই ভাষণ মাৰি অসমৰ অবৈধ বাংলাদেশী সমস্যা সমাধান নহয়। আমাক ৰিজাল্ট লাগে, আমাৰ সমস্যা সমাধান লাগে। প্ৰতিবাদৰ কাৰণে প্ৰতিবাদ নহয়। যোৱা 40টা বছৰে অসমৰ ৰাইজে চিঞৰি আছে। অসম চুক্তি আজি 40টা বছৰ হৈ গ'ল আৰু অসম আন্দোলনৰ 46টা বছৰ হ'ল। অসমৰ ৰাইজে নিৰৱচ্ছিন্নভাৱে সংগ্ৰামখন কৰি আছে আৰু কিন্তু ৰিজাল্ট কেতিয়া পাম? আৰু নিৰ্বাচনৰ সময়ত অকল মাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে বিভিন্ন সময়ত কাম নকৰি সঁচা অৰ্থত অসম চুক্তি ৰূপায়ণ কৰি প্ৰতিটো দেখুৱাই দিয়ক। অসমৰ বাংলাদেশীৰ পৰা খেদিয়াই পঠোৱাক। অসম চুক্তি প্ৰতিটো দফা কাৰ্যকৰী কৰক। ভাৰত বাংলা সীমান্ত শিল কৰক, বাতিল কৰক। তেতিয়াহে মুখ্যমন্ত্ৰীগৰাকীৰ সাহস আমি দেখিবলৈ পাম। অকল মাত্ৰ দিল্লীত আঁঠু লৈ জীয়াই থকা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।